Hello students, welcome to our YouTube channel BNP Star Classes. আজি আমি এই চেপ্টাৰটো তোমালোকক ক্লাছ 8 ৰ শংকৰদেৱ বিদ্যানিকেতনৰ 2 নম্বৰ চেপ্টাৰৰ অনুশীলনী 2C ৰ 11 নম্বৰটো কৰা। তেন্তে বলা আজি ভিডিঅ'লৈ আগবাঢ়ো। You feel lost in your shadow, don't feel alone, don't scream. 11 নম্বৰটো কি দিছে চোৱা, কোৱেশ্চনটো মই তোমালোকক তলত দি দিওঁ যাতে কৈ যোৱাৰ লগে লগে বুজি পোৱা। 11 নম্বৰ, এটা সংখ্যাৰ 7 গুণৰ পৰা কোনো এটা সংখ্যা কোনো এটা সংখ্যাৰ 7 গুণৰ পৰা সংখ্যাটো ধৰিলো x। ওকে, এই সংখ্যাটো প্ৰথম সংখ্যাটো দেই প্ৰথমতে চাই যোৱা। প্ৰথমটো কোনো এটা সংখ্যা বুলি কৈছে, সেই সংখ্যাটো আমি ধৰিছো এইটো x। তেন্তে কি হ'ব, কোনো সংখ্যাৰ 7 গুণৰ পৰা সংখ্যাটো কিমান ধৰিলো আমি x। এটা কোনো নহয় x ৰ 7 গুণৰ পৰা হ'ল, x ৰ 7 গুণৰ পৰা মানে 7x। আন এটা সংখ্যাৰ 5 গুণ বিয়োগ কৰিলে আকৌ এটা সংখ্যা ধৰিব দিছে, এইটো y ধৰিলো দ্বিতীয় সংখ্যাটো হ'ল, দ্বিতীয় সংখ্যাটো y কৈছে প্ৰথম সংখ্যাটোৰ 7 গুণৰ পৰা আন এটা সংখ্যাৰ 5 গুণ, 5 গুণ মানে 5y বিয়োগ কৰিলে প্ৰথম সংখ্যাটোৰ 4 গুণৰ সমান হয়। প্ৰথম সংখ্যাটো কিমান 4x আৰু 4 গুণ মানে 4x, এইটো সমান হয় বুলি কৈছে। এইটোৰ পৰা এইটো বিয়োগ কৰিলে এইটো সমান হয়। তেন্তে কৈছে আৰু সিহঁতৰ দুটাৰ যোগফল 8। সংখ্যা দুটা কি এনেই সংখ্যা দুটা কি x আৰু y, সিহঁতৰ দুটাৰ যোগফল কিমান বুলি কৈছে 8। তেন্তে সেই সংখ্যা দুটা কি কি? ওকে, আমি ফাৰ্ষ্ট ধৰি লওঁ প্ৰশ্ন মতে, ধৰোটো ধৰি লওঁ। ধৰো সংখ্যা দুটা, এটা সংখ্যা কিমান x, আনটো হ'ল আনটো y হ'ব x y। এতিয়া কৈছে ফাৰ্ষ্ট কি কৈছে, প্ৰথম সংখ্যাটোৰ 7 গুণৰ পৰা। প্ৰশ্নমতে পাতিম আমি, প্ৰশ্নমতে প্ৰথম সংখ্যাটো কিমান x, প্ৰথম সংখ্যাটোৰ 7 গুণৰ পৰা চোৱানে, 7 গুণ মানে 7x ৰ পৰা দ্বিতীয় সংখ্যাটো y ধৰিছো, দ্বিতীয় সংখ্যাটো 5 গুণ বিয়োগ কৰিলে -5y। বুজিলা এইখিনিলৈ? প্ৰথম সংখ্যাটোৰ 7 গুণ 7 পূৰণ কৰিছো মাইনাছ দ্বিতীয় সংখ্যাটোৰ 5 গুণ বিয়োগ কৰিলে কি পাম বুলি কৈছে, আকৌ প্ৰথম সংখ্যা কিমান y, তাৰ 4 গুণ পাম বুলি কৈছে 4x। হ'ল ক্লিয়াৰ? দখলে প্ৰথম সংখ্যাৰ 7 গুণৰ পৰা দ্বিতীয় সংখ্যাটোৰ 5 গুণ বিয়োগ কৰিলে আমি প্ৰথম সংখ্যাটোৰ 4 গুণৰ সমান পাম। আকৌ কৈছে, আকৌ কি কৈছে প্ৰশ্নমতে, সংখ্যা দুটাৰ যোগফল 8। সংখ্যা দুটা কি x আৰু y, x plus y equal 8। সেইটো 1 নম্বৰ ইকুৱেশ্যন দি থৈছো হ'ল। এই দুটা আমাৰ প্ৰশ্নমতে কৈছে, এইটো 2 নম্বৰ দিলো, এইটো 1 নম্বৰ দিছো হ'ব। এই দুটা ইকুৱেশ্যন আমি প্ৰশ্নৰ পৰা পাইছো, আমাক কৈ থৈছে কাৰণে আমি লিখি লৈছো। এতিয়া আমাক সংখ্যা দুটা উলিয়াব দিছে, কৰো এতিয়া। 1 নম্বৰ ইকুৱেশ্যনৰ পৰা পাওঁ, from equation 1 কি হ'ব 7x minus 5y equal 4x হ'ল। এতিয়া চোৱা x আৰু ইয়াত আছে x, এইটো y, তেন্তে x ৰ কিটা এক সাইড কৰি লওঁ আৰু y টো কিটো সাইডে দি দিওঁ। 7x ফাৰ্ষ্ট যদি আমি 4x টো এইপিনে আনো, যোগৰ আছে বিয়োগৰ হৈ যাব 4x সমান চিন, আৰু 5y টো মাইনাছ আছে সিপিনে গ'লে সমান চিহ্ন প্লাছৰ হৈ যাব। ওকে, 7x পৰা 4x গ'লে 7 পৰা 4 গ'লে কিমান 3x equal 5y। এতিয়া x টো যদি এইপিনে ৰাখি 3 টো সিপিনে লৈ যাওঁ, পূৰণ হৈ আছে সিপিনে গ'লে হৰণ
5y divided by 3 এটো ধ্যান দিবা দেই এটা আমি কিহৰ ভ্যালু পালো x ৰ ভ্যালু পাই গলো এতিয়া গোটেইখিনি মুছি লৈছো এতিয়া চোৱা x ৰ ভ্যালু x ৰ মান ইকুৱেশ্যন 2 বহুৱাই 2 নম্বৰ বহাই দিম x ৰ ভ্যালুটো হ'ব ইয়াত x আছে নহয় x ৰ ঠাইত এই ভ্যালুটো বহাম কিমান আছে 5y divided by 3 plus y equal 8 হ'ব কেনেকৈ ওলাবগৈ চাই থাকা এতিয়া লসাগু ললে 3 এবাৰ 5y ওপৰ প্লাস এটো এক এটা আছে অদিষ্টভাৱে একে 3 বাৰ 3 আৰু y ওপৰ গলে 3y হ'ব বুজি পাইছা আগৰবাৰ কৈ দিছো লসাগু 3 এই হৰটোৱে লসাগুটো ঘন কৰিলে এবাৰ 3 এবাৰ একটোৱে ইয়ালৈ ওপৰ কৰিলে একেটা হ'ব প্লাস y লগত এক এটা আছে ইনভিজিবল হয় একটোৱে 3 ঘন কৰিলে লসাগুটো ঘন কৰিলে 3 বাৰ 3 আৰু y টো ওপৰ কৰিলে 3y ইকুৱেল 8 পাঁচটা y তিনটা y কেটা হ'ব 8টা y divided by 3 equal 8 এতিয়া বৰ্জপূৰণ কৰি দিয়া এটো সাইড ইয়াৰ ল কোনে মানে একেটা আছে নহয় এইটোৱে ইনটু 1 এইটোৱে আন 3 গুণ 24 এতিয়া y টো এপিনে ৰাখি 8 টো কিপিনে দিলে পূৰণ হৈ আছে কিপিনে গলে হৰণ y equal 8 24 কেবাৰ যাব 3 বাৰ আৰু কিহৰ ভ্যালু পাই গলো y ভ্যালু হ'ব ইয়াৰ পৰা ইয়ালৈ গল আকৌ ইয়াৰ পৰা এতিয়া এড কৰি দিম দেই এবাৰতে হৈ আছো এতিয়া আমি y ভ্যালু পাই গলো এটো ডাইৰেক্ট ভ্যালু এতিয়া y এর ভ্যালুটো আমি আকৌ 2 নম্বৰ বহাম এটা কি y এর মান ইকুৱেশ্যন 2 বহুৱাই এই বহুৱাইটো মই তাত পাতা নাছিলো পাতি দিবা হ'ব 2 নম্বৰ ইকুৱেশ্যন কি x plus y equal 8 y ভ্যালু কিমান পালো 3 x plus 3 y সলনি 3 পাতিলো equal 8 x 3 টো কিপিনে নিলে এপিনে প্লাস আছে এপিনে নিলে মাইনাস 8 minus 3 x equal কিমান 5 ডার্লিং হৈ গল এতিয়া আমি মান পাই গলোচোন সংখ্যাটা কি আছিল এটা আছিল x সমান কিমান 5 আৰু এটা আছিল কিমান y ভ্যালু কিমান 3 আৰু সিহঁতৰ এতিয়া চোৱা 2 নম্বৰ ইকুৱেশ্যন আমাক কি কৈছে এখন দুটা যোগফল 8 এটা যোগ কৰি চোৱা 5 6 7 8 হল এটাকে প্ৰথম সংখ্যাটো কি প্ৰথম নম্বৰটো x কিমান 5 আনটো তাত যি বুলি পাতিছো হেতে পাতিবা আনটো 3 এটোটা आंसर হ'ব ঠিক আছে বঢ়িয়া অংক আৰু চাই লও গটেটো ঠিক আছে তো এইখিনিতে আজি লৈ 11 নম্বৰটো সামৰণি পৰিল আৰু ভিডিওটো সামৰণি মাৰিছো নেক্সট ভিডিওত আমি কৰাম 12 নম্বৰ তেতিয়ালৈকে থ্যাংক ইউ সো মাচ